মানে গাঁৱৰ পৰা আহি কেনে গুৱাহাটীত থাকে তো সিহঁতৰ মানে সোনকালে আইফোন হয় কেনেকে লৈছে কি লৈছে সেইটো নাজানো কিন্তু মই এটা কথা জানো গুৱাহাটীত 10 দিন 15 দিন বাস কৰাৰ লগে আইফোন এটা হাতত আহে কিছুমানৰ হয়তো বয়ফ্ৰেণ্ড দিয়ে কিছুমানৰ হয়তো বয়ফ্ৰেণ্ড নাথাকে তো মই তাকেই ভাবছো ইয়াতে এনেকুৱা কি জব কৰে মই গ'লো হা 10 দিন মানে গুৱাহাটীত থাকাৰ লগে 15 দিন গুৱাহাটীত থাকাৰ লগে আইফোন এটা ল'ব পৰা যাৰ দাম 1.5 লাখ টকা বে কিডনি এটা বিক্ৰী কৰিলে 1.5 লাখ টকা কম পাই নেকি তো 1.5 লাখ টকা ক'ত পায় এনেকুৱা কি চেলা কি জব আছে মই গ'লো বিদ্যা প্ৰেমত পৰিছিলা মানে সানি গোল্ডেনে প্ৰেমত মোৰ সদায় পৰো আমি কি তোমাৰ লগতো মোৰ প্ৰেম হৈ যাব সেইটো ডাঙৰ কথা নহয় আমাৰ আমি মুখত আই লাভ ইউ লৈ কেনে ঘূৰি থাকো ভাল যদি ক'ৰবাত ধুনীয়া ছোৱালী যাব ডাইৰেক্ট চিপ কে দিও আই লাভ ইউ বুলি ভাল লাগি তাই মানে একচেপ্ট কৰিলে নকলে ৰিজেক্ট কৰিলে আৰু এটা বেলেগ ট্ৰাই মাৰলো এনেকুৱা ধৰণৰ তো আমাৰ ল'ৰা তিনটা কোৱালিটিৰ ল'ৰা আছে মোৰ পইণ্ট অফ ভিউটো কৈছো দেই কষ্ট কৰে কাম বুকুৱে মানে কপালৰ কাম বাদিত পেলাই যিটো মেহনত কৰিবা সেইটোৰ পইচা আৰু তুমি কাৰোবাৰ বিছনা গৰম কৰা পইচা বহুত ডিফাৰেন্ট থাকে মই কৈ দিলো উপায় নাপায় তুমি তাতে লাখ টকা পাব পাৰা বস্তুটো বুজি পাইছা না গাঁৱত যাই কেনে লেভেল দিব মই গুৱাহাটীত থাকো ফেশ্বন কৰি আহিছো মেকআপ কৰিছো কিবা চুলি তুলি হেছে তোমাক গম পায় তোমাৰ তলি উদম বুলি ৰাইজে গম পায় বস্তুটো বুজি পাইছা না তো তেনেকুৱা ধৰণৰ কথা মোক কৈ দিয়া যায় মোৰ উপায় নাই আহি যায় মুখত ৰাইজ বেয়া নাপাবা মোৰ মুখখন লেতেৰা তুমি বেয়া নাপাবা থাকবা নোৱাৰো কেতিয়া থাকে 100 মান বয়ফ্ৰেণ্ড থকা ছোৱালী এজনী কি লিখে জানা না সিঙ্গেল ইজ বেস্ট বোলে হ্যাপি বোলে সিঙ্গেল লাইফ ইজ বেস্ট লাইফ মানে হ্যাপি লাইফ মানে সিঙ্গেল বাট হ্যাপি এগুলা লেখে যে তার কিন্তু 100 মান বয়ফ্রেন্ড আছে তাই আৰু মানে অফার দি থৈ দিছে যে মোক আৰু লাগে কিন্তু মানে বস্তুটো এতিয়া যে মানুহ কয় যে কোৱা কথা যে হেৰি এইটো বেলেগ দেখি জ্বলবা নালাগে নিজেও কিবা কৰা কিন্তু সেই কথাটো যোনে কৈছে না হিও জ্বলে বস্তুটো বুজি পাইছা না তোমাক মই আৰু এটা কথা সুধো ইউটিউবৰ ক্ষেত্ৰতে যে তুমি যেতিয়া ফাৰ্ষ্ট ইউটিউব ভিডিঅ মানে ক্ৰিয়েট কৰি আছিলা তেতিয়াতে তুমি আইফোন লৈছিলা কিন্তু আৰু তেতিয়া হয়তো মানুহে ইমান দেখাই নাছিলে কিন্তু এতিয়া একদম প্ৰত্যেকৰে হাতে হাতে ছোৱালী বিলাকৰ হাতে হওক ল'ৰা বিলাকৰ হাতে হওক মানে আইফোন দেখা পোৱা যায় তুমি আইফোনটো ইউটিউবৰ পৰা লৈছিলা নে কেনেকৈ লৈছিলা নাই মোৰ প্ৰথম আইফোন থাকে তেতিয়া আইফোনটো একচুয়ালি মূল্য আছিল দেই এতিয়া আইফোন এটা ললে নাই তেতিয়া আইফোনটো মানে আইফোন লৈছিবে তো হেনেকে তেতিয়া মানে ভাই এটা আছিল যে আইফোন লৈছিবে তো এতিয়া আইফোনটো মানে জনে জনে লয় মানে বিশেষকৈ আমাৰ ইউটিউবাৰ খিনিটো লাগিব কাৰণ একচুয়ালি মই সঁচা কথা কওঁ আইফোনত মানে ভিডিও কৰা আৰু তুমি এন্ড্ৰইড এটাত ভিডিও কৰা বহুত ডিফাৰেন্ট আকাশ পাতাল পাৰ্থক্য আইফোনত যিটো মানে কোৱালিটি দিয়ে সেইকাৰণে ব্ৰ্যান্ড হয় আৰু আজিকালি মানে কি আইফোনটো জনে জনে স্পেশালি ছোৱালীবোৰে সোনকালে ল'ব পাৰে যিবোৰ মানে আমাৰ মানে গাঁৱৰ পৰা আহি কেনে গুৱাহাটীত থাকে তো সিহঁতৰ মানে সোনকালে আইফোন হয় কেনেকে লৈছে কি লৈছে সেইটো নাজানো কিন্তু মই এটা কথা জানো গুৱাহাটীত 10 দিন 15 দিন বাস কৰাৰ লগে আইফোন এটা হাতত আহে কিছুমানৰ হয়তো বয়ফ্ৰেণ্ড দিয়ে কিছুমানৰ হয়তো বয়ফ্ৰেণ্ড নাথাকে তো মই তাকেই ভাবছো ইয়াতে এনেকুৱা কি জব কৰে মই গ'লো 10 দিন মানে গুৱাহাটীত থাকাৰ লগে 15 দিন গুৱাহাটীত থাকাৰ লগে আইফোন এটা ল'ব পৰা যাৰ দাম 1.5 লাখ টকা বে কিডনি এটা বিক্ৰী কৰিলে 1.5 লাখ টকা কম পাই নেকি তো 1.5 লাখ টকা ক'ত পায় এনেকুৱা কি চেলা কি জব আছে মই গ'লো বিদ্যা সিৰিয়াসলি এতিয়া ল'ৰা মানুহ তাত বহুত কম আছে ছোৱালী মানুহ তাত যিমান আইফোন আছে মানে ল'ৰা মানুহ এটা আইফোন লৈ বহুত মেহনত কৰে ছোৱালী এটাও লয় মই নো ডাউট মই কৈছো দেই তো ল'ৰা মানুহটো যিটো আইফোন এটা ল'ব লাগে সাপোজ তুমিয়ে সাপোজ মই সাপোজ মই ধৰি লওক গুৱাহাটীত জব কৰি আছো 20000 টকা স্যালাৰি পাব মোৰ থকা লোৱা খোৱা মিনিমাম ধৰি লওক মোৰ ফ্ল্যাট এটা ভাড়া দিব লাগিব 10000 টকা খোৱা মিলে মিনিমাম 4-5000 টকা মাহত গ'ল তো মোৰ কিমান গ'ল 15000 টকা স্যালাৰি গুচি গ'ল তো 5000 টকা দি মই 6 মাহ কাম কৰিলে মই আইফোন ল'ব পাৰিম তুমি ভাবিছো কিন্তু ছোৱালী এটা 15 দিন 20 দিন থাকি কেনে আইফোন লৈ ফেলে সেইটো মোক কৰবা এনেকুৱা কি জব আছে আমি গ'লো নহয় না খসা কথা কৈছো দেই কিছুমানক বয়ফ্ৰেণ্ডে গিফট কৰে তো কিছুমানতো এনে হাৱাত লৈ লয় আচৰিত মন মাথাটো গৰম হৈ যায় মই ভাবিলে তেতিয়া আইফোনটোৰ মূল্যটো হেনেকে কমি গৈছে তুমি যেহেতু বয়ফ্ৰেণ্ডৰ কথা কৈছা যে ছোৱালীক বয়ফ্ৰেণ্ডে হয়তো আইফোন গিফট কৰে তুমি গিফট কৰি পাইছা নে নাই জীৱনত হেনেকা গিফট সৰু সুৰা কৰি পাইছো নকৰা নহয় আইফোন গিফট কৰা নাই দে ইমান নকাত হোৱা নাই বাৰু ইমান নকাত হোৱা নাই প্ৰেমত পৰিছিলা মানে সানি গোল্ডেনে প্ৰেমত মোৰ সদায় পৰো আমি কি তোমাৰ লগতো মোৰ প্ৰেম হৈ যাব সেইটো ডাঙৰ কথা নহয় আমাৰ ল'ৰা মানুহ এটা স্বভাৱ আছে কি জানা আমাৰ ল'ৰা তিনটা কোৱালিটিৰ ল'ৰা আছে
যেনে ধৰা এটা ল'ৰা আছে কেনেকুৱা ধৰণৰ বিৰাট নম্ৰ ভদ্ৰ সি ছোৱালী এজনীক লাইক কৰে সি কিন্তু ক'ব সাহস নকৰে হা মানে তাইক লাইক কৰে তাইৰ লগত কথা পাতি থাকে এনি টাইম লগো পাই থাকে কিন্তু তাইক ক'ব সাহস নকৰে এনেকে থাকোতে তাৰ মানে সৰি বেলেগলৈ গুচি যায় সি এনেকে থাকি গ'ল সেইটো এটা কোৱালিটি ল'ৰা আৰু এটা আছে ল'ৰা কেনেকুৱা জানো না বেষ্ট ফ্ৰেণ্ড সি বেষ্ট ফ্ৰেণ্ড হৈ থাকিব কিন্তু বয়ফ্ৰেণ্ড কৰি অধিক কাম কৰি পেলায় যিটো মানে বয়ফ্ৰেণ্ডে ভাগত পোৱা নাই তো এনেকুৱা ধৰণৰ কাম কৰে আৰু এটা আছে এটা জেনেৰেশ্যনৰ ল'ৰা সেইটো হ'ল আমাৰ দৰে আমি মুখত আই লাভ লৈ কিনে ঘূৰি থাকো ভাল যদি ক'ৰবাত ধুনীয়া ছোৱালী যাব ডাইৰেক্ট চিপকে দিওঁ আই লাভ বুলি ভাল লাগলি তাই মানে একচেপ্ট কৰিলে নকৰিলে ৰিজেক্ট কৰিলে আৰু এটা বেলেগ ট্ৰাই মাৰিলো এনেকুৱা ধৰণৰ তো আমাৰ ল'ৰা তিনিটা কোৱালিটিৰ ল'ৰা আছে মোৰ পইণ্ট অফ ভিউটো কৈছো দেই তো তেনেকুৱা আৰু অলপ স্লেং ওলাই গৈছিলে সৰি আহি যায় কিন্তু এডিট নহয় হ'ব বাৰু কোনো কথা তুতকে দি দিবা যে শব্দ আছে তাই যে বুজি পাই যাব আহি যায় ভাই আমি ল'ৰা মানুহ তো সেনেকুৱা আৰু এই ক্ষেত্ৰত তুমি কি কাহে এই শব্দটোত মানে বস্তুটো বুজিছা মই যিকোনো মানে আমি কিবা এখন চিনেমা শ্বৰ্ট ফিল্ম বনালে তো স্ক্ৰিপ্ট ডিমাণ্ডিং যে ইয়াতে সেই শব্দটো লাগে তেতিয়া সেই কিকটো আহিব নহ'লে নাহে ঘণ্টা বুলি ক'লেও নাহে শব্দটোত সেইটো আৰু যিটো কোৱা আৰু তো সেইটো ক'লে কিকটো আহে তো দৰকাৰী হৈছে স্ক্ৰিপ্ট ডিমাণ্ডিং থাকিলে ক'ব পাৰে ইমানো বেয়া স্লেং মানে বেয়াকৈ ক'ব নোৱাৰে যে সেইখিনি সৰু সুৰা বোলে ক'ব পাৰে তেনেকে স্লেংটো স্লেঙে হয় ন সৰু ডাঙৰ কি কথা আছে তো অসমত আমাৰ সেই শব্দটো থাকিবই লাগিব ন পাৱাৰফুল শব্দ এই ক্ষেত্ৰত তুমি যেহেতু কৈছা ল'ৰা মানুহৰ তিনিটা কোৱালিটি থাকে আৰু লাষ্ট যিটো কোৱালিটি সেইটো তোমাৰ গাত আছে যে আই লাভ ইউ মুখত লৈ ঘূৰি থাকো আমি ভাল ছোৱালী থাকিলে চিপকে দিওঁ তাই একচেপ্ট কৰিলে নকৰিলে আৰু বেলেগ ট্ৰাই কৰিলো হয় না ইমান মাথা মাৰি নাথাকো আৰু মই কওঁ না কেতিয়াবা কাৰণে আমাৰ এনেকুৱা হয় মোৰ এই যেতিয়া 2011 না 12 মই হেৰি 12 হা ছোৱালীবোৰক মেছেজ কৰো ৰিপ্লাই নেদায় মই কি কৈছো ছোৱালী লিষ্ট ওলাইছো পুৰা একদম চাৰ্ট লিষ্ট খান উলিয়াই পেলাই একফালৰ পৰা আই লাভ ইউ মাৰি গৈছো মিনিমাম 33টা মান ছোৱালীক আই লাভ ইউ মাৰিছো কোনোবা ৰিজেক্ট মাৰিছো কোনোবা ব্লক মাৰিছি সেইটো মতলব নাই আৰু নেক্সট দিনা আৰু ট্ৰাই কৰিছো তুমি এটা সময় দিয়া কৰি 50 দিন 50 জনী ট্ৰাই কৰা নাই কোনোবাটো নহয় কোনোবাটো ফাঁচি যাব এটা ইমান মাথা মাৰি থাকিলে তাই লাষ্টত ক'ব প্ৰথমতে বহুত ছোৱালী বহুত গিলা কিন্তু ছোৱালী এটাই মানে তাক ল'ৰাটোক 6 চেঞ্জত চাব চাই তাক এক মানে যদি ভাল লাগে আন পায় তাক মানে চাইডত ৰাখি থৈ দিব তাক মানে ভাল পাম বুলিও নকয় হেৰি কৰি নাৰাখি থৈ দিয়ে কিয় জানা অপশ্যনেল ৰাখি থৈ দিয়ে তাৰ লগত যদি কিবা কাৰণত আহি যায় ইয়াৰ লগত মই কথা পাতিম ইয়াৰ লগত যদি ভাল লাগে লগত ছেটেলমেণ্ট হৈ যাব আৰু ছোৱালী মানুহৰ অন্তৰখন তেনেকুৱাই ন আমাৰ ল'ৰা মানুহ ব্ৰেকআপ হৈছে বল মদ খাওঁ বল পাৰ্টি কৰোঁ লগতে কৈছো পাৰ্টি কৰোঁ বস্তুটো বুজিছা না এতিয়া ধৰি লোৱা আমাৰ ব্ৰেকআপ ভাই মোৰ ব্ৰেকআপ হৈছে বাদ দিয়া মাল খাৱা ভাল চিগেট খাৱা বা চাহ খাৱা কিবা এটা কৰোঁ ছোৱালী মানুহৰ সেনেকুৱা নাই ব্ৰেকআপ হৈছে সিহঁতে কান্দনটো দাবাই ৰাখিব পাৰে খুটি ৰাখে কাৰণে সিহঁতৰ ঘৰৰ ভিতৰতে থাকে কিন্তু এটা ঘৰত থাকিব দুনিয়াৰ খবৰ গোটাই ৰাখে সিহঁতে ল'ৰা মানুহ ইমানখিনি দেখে সিহঁতে গোটাই ৰাখে দুনিয়াৰ খবৰ তো সেনেকে আৰু ছোৱালী মানুহ জানে আৰু সিহঁতৰ দুখ লাগিলে কি বুলি সিহঁতে নিজে দাবাই ৰাখিব পাৰে দাবাই ৰাখি নেক্সট 15 দিনৰ পিছত আৰু কাৰোবাৰ লগত কথা পতা ষ্টাৰ্ট কৰি দিয়ে যিমান হেৰি থাকক হয় না নহয় তোমাৰ প্ৰেম আছে না কৈছা মই কিয় গম নাপাওঁ ছোৱালী মানুহ তুমিতো বহুত প্ৰশ্ন কৰিলা নকচা কথা থাকিবতো লাগব ন মই নকওঁ এতিয়া মই তুমি ধুনীয়া নহয় নেকি ধুনীয়া দেখো তোমালোকেহে ক'বা ধুনীয়া আছে তুমি বয়ফ্ৰেণ্ড থাকিব লাগে কেইটামান আছে চৰি মই এতিয়া নকওঁ নহ'লে দেখোন কোনোবা আশা কৰি থাকিলা সেইটো হয় ৰাখি থৈ বাকী মই তোমাক এতিয়া আৰু সুধো যিহেতু তুমি কৈছা যে 33টা মান আছে মানুহ সাক্ষী আছে 33টা একেলগে যে মানে ছেটিং কৰিছা ৰিপ্লাই কেইটাৰ পাইছিলা ইয়েছ বুলিকে কোনোবাই ৰিপ্লাই কৈছে কোনোবা সৰি মোৰ বয়ফ্ৰেণ্ড আছে কোনোবা কৈছে বেয়া নাপাবা দে মই এইবোৰ ভাবা নাই মই কিবা কেৰিয়াৰৰ মানে মোৰ কেৰিয়াৰটোক মই কিবা ডাঙৰ ওপৰলৈকে লৈ যাব বিচাৰে চাওঁ যে তাই এতিয়া হেৰি কৰি আছে এইখিনি মই দেখা পালো গোবাৰ ফালে আছে 3টা ছোৱালীৰ মায়া বস্তুটো বুজিলা তাই কেৰিয়াৰক ফ'কাছ কৰিব লাগে এনেকৈ কৈছে বেয়া নাপাবা মই এইবোৰ ভাবা নাই কেৰিয়াৰ ফ'কাছ কৰিছি 3টা ছোৱালীৰ মাক সেইদিনা গোবাৰ ফালে আছে গলিৰ পৰা এনেকুৱা কেৰিয়াৰ বনাইছে তো সেনেকুৱা আৰু কিছুমানে ধৰি লওক ফ্ৰেণ্ডশ্বিপ বনাম বুলি কৈছে তো সেনেকুৱা আৰু কিছুমান ব্লক মাৰি দিছে ডাইৰেক্ট মই বেয়া পোৱা নাই আমাৰ কি হেণ্ডৰাইটিং ভাল লিখি দিছো ডাইৰেক্ট সঁচাতে লিখিব লাগে ফেচবুকত লিখিব লাগে ফেচবুকতো চবৰে হেণ্ডৰাইটিং ভাল হয় না নহয় তুমি চাগে নিজে এনেকুৱা সঁচাকে মানে কিছুমানে অভিনয় জগতত কমেডি কৰে
মানে এক্টিং কৰে বুলিহে কমেডি কৰে আৰু তুমি মানুহটো সঁচাকে মানে হাঁহি ফূৰ্তি কৰা মানে মানুহটো ৰিয়েল আৰু সেইকাৰণে তুমি ইমান ধুনীয়া ধুনীয়া মানে কন্টেন্ট দিব পাৰিবা না একচুয়ালি মানে কি জানা না মোক পেটত কথা নাথাকে প্রবলেম এটা তুমি এটা ইম্পর্টেন্ট পার্সোনাল কথা কবা অমুক নকবা মা কসমত পেট ফুলি যাব মই তাক প্ৰথম দেখিলে ভাই কথাটো এটো কব কম লাগিছিল তো কিন্তু মন নাম নকবি কিন্তু কোৱা যাব সেই বস্তুটো বলো একদম মোৰ পেটত কথা না ভৰ ভৰ বকি দিছে আৰু ডাইৰেক্ট কথা মোৰ একদম দুশ্মন বেছি মই বেয়া পাওঁ না ডাইৰেক্ট মানুহৰ আগতে ইনসাল্ট কৰি দিও সঁচা কথা একচুয়ালি চাবা তুমি সঁচা সত্য মানে ডাইৰেক্ট কোৱা মানুহ মানে পেটত কথা নাথাকা মানুহ দুশ্মন বেছি ডাইৰেক্ট কৈ দিয়ে না হি মানুহ চানো নাচায় কিছুমানে ধৰিলে এনেকুৱা আছে এই তাক বেয়া পাইছে পেটে পেটে বেয়া পাই থাকে নকয় খুলি মুখত ভাল দেখা মই হেনেকুৱা বিদুন নহয় তোমাক বেয়া পাইছো ডাইৰেক্ট কম তোমাক বেয়া পাইছো এনেকুৱা তেনেকুৱা মানুহৰ আগতে কৈ দিয়া যায় আৰু ইনসাল্ট কৰি দিয়া যায় তো হি দুশ্মন হ'ব না না অবভিয়াসলি হ'ব তো সেইকাৰণে আৰু পেটত কোন নাজি থাকে ভৰ ভৰে বকি দিও হে আৰু খলা আৰু কিন্তু মই এতিয়া তোমাক পাৰ্সোনাল কথা এটা সুধো খুদা পাৰ্সোনাল না প্ৰফেশনাল সুধিও আপুনি নহয় যেহেতু তুমি এতিয়া ব্যাচেলৰ হৈ আছা যদি বিয়া পাতা হাজবেণ্ড এণ্ড ওয়াইফৰ মাজতো থাকে সিক্ৰেট কিছুমান থাকে এতিয়া তুমি কি কৰিবা তোমাৰ অৱস্থা কি কি ৰাখবাই লাগব না এতিয়া তুমি নিজৰ কাপোৰ খুলি কিনে বেলেগ দেখুৱা নোৱাৰা বস্তুটো পাৰ্সোনাল থাকবাই লাগব এতিয়া সাপোজ থাকে দে কিছুমান বস্তু শিকলে ইমান নকওঁ শিকলে আৰু ক'ব লগা কথাও নহয় এইটো ইমান বুজক নহয় তো কিছুমান ধৰি পাৰ্সোনাল সিক্ৰেট আৰু ধৰিলো তুমি কৈছা কোনো চুকলা উঠাই দিব নকবা দে নকবা হা কসম মই হেতু কথা প্ৰথম কম যাই কাৰণ মোৰ পেট ফুলি যাব ক'ব লাগলি আৰু যদি তুমি কৈ থৈ দিলা যে কথাটো পইচা আৰু পাহৰি গলো হেতুৰ পাহৰি গলো মই যদি তুমি মানা কৰিলে না কথাটো মই প্ৰথম কোৱা যাব হেতু কথা নৰো দেখবা তো তেনেকুৱা কথা আৰু তোমাক মই আৰু সুধো যেহেতু তোমাৰ লগত কথা পাতি বিৰাটে ভাল লাগিছে কথা সুধিবই মন যায় আছে হাঁহিবও মন যায় আছে কিন্তু মই এটা সিৰিয়াস কোৱেশ্চন এটা কওঁ তোমাক সুধো এটা যে তুমি যেহেতু বিজনেছত মাথা মাৰি আছা বিজনেছ কৰি আছা অলৰেডি মাথা মাৰা মানে কৰি আছা তাৰ পিছত সিনেমা জগততো এন্ট্ৰি মাৰিছা মানে ডাঙৰকে মানে ডাঙৰ পৰ্দাত ওলাবলৈ মানে ৰেডি হৈছা তাৰ লগে লগে বৰ্তমান যেটো পুৰা ট্ৰেন্ডিংত চলিছে ট্ৰেডিং বুলিকে তাতে তুমি ইনভলভ আছা নেকি আৰু সুমি বৰাৰ বিষয়ে কি কবা এ ভাই এগুলো বেলেগ বললে কি কোন কথা পলিটিক্সত গুছি গলা আচ্ছা পলিটিক্স নে কি নাজানো বিজনেস করো সত্য দিলে দে করো মেহনত করো এনো হাওয়ার পয়সা না লাগে বাৰু কোনোবা কিবা কৰিছে কোনোবা কিবা কৰা নাই হেতু তাৰ পাৰ্সোনাল মেটাৰ আৰু এইবোৰ মানে সুমি বৰা বুলি কলা যে মানে কি হল জানা না বস্তুটো মানে অলপ মিডিয়াবোৰ মানে এনেকা কৰি দিছে মানে খালি সুমি বৰা ফেসবুক তো খুলিব নোৱাৰে আরে ভাই ফেসবুকত সুমি বৰা বিচাৰি থাকিলে নাপা নহয় যদি বিচাৰিব মন আছে বিচাৰি জানা জায়গা না আলে ফেসবুকত হেতুই এনি টাইম সুমি বৰা স্ক্ৰল কৰি গলে অসহ্য লাগা হৈ গৈছে তাৰ বেলে মানুহৰ বেলে কাম ধান্দাও আছে তো সেইবোৰ কিবা কৰিছে কিবা কৰা নাই পুলিশ আছে প্ৰশাসন হয় নহয় বা হেৰি আছে কোর্ট আছে এবাৰ আছে কিবা আছে ডিসাইড কৰিব হেতু এনি টাইম হিগলাই নিউজ দি থাকিব লাগে কথা নাই না প্ৰথম কথা আৰু মই ট্ৰেডিং সেটিংত নাই ট্ৰেডিং আগতে কিবা এপছ এপৰ এডভাইস কৰিছিলো সব ট্ৰেডিং এগলাত নাই মোৰ কাৰো লগত লিংকো নাই এগলাত মই নাইও কাৰণ তুমি চাবা তুমি মই অকমান আগতে কৈছো যে তুমি মেহনত কৰি কেনে 10 টকা এটা কমাইছা তুমি হাৱাত তুমি 1000 টকা পাইছা বস্তুটো বুজি পাইছা না তুমি 10 টকা তলৈ সুকুনছে তুমি ভাঙা পালেঙা হমতো খব পাৰিবা অফ কোর্স বুজিছা না শান্তিত খোবা যদি তুমি হাৱাত পোৱা পইচা 1 লাখ টকা বা 1 কোটি টকা তুমি হাৱাত পাব পাৰা কিন্তু এছ কৰিব পাৰা কিন্তু ৰাতি তোমাৰ ভয় লাগি থাকিব পুলিচ আহে নেকি যদি তুমি চকু হাতত লৈ কিনে খব লগা হয় তে হেনেকুৱা পইচা দৰকাৰ নাই না মানে ইজ্জতত কম সন্মান কমকৈ হওক 1 টকাই হওক বস্তুটো বুজি পাইছা না 1 টকাই হওক যেটো তোমাৰ মূল্য দিয়া ৰাইছে বুজি পাইছা না পইচাটো সবে কামায় মেটাৰো পইচা কামায় নলো ধান্দা কৰা ছোৱালীও পইচা কমায় পইচা নাই সেই পইচা আৰু তোমাৰ পইচা বহুত ডিফাৰেন্ট থাকিব এতিয়া তুমি মেহনত কৰি 1 টকা কামাও ওকে বুজি পাইছা না যেটো কষ্ট কৰে কাম বুকুৱে মানে কপালৰ কাম বাদিত পেলে যেটো মেহনত কৰিবা হেতুৰ পইচা আৰু তুমি কাবাৰ বিছনা গৰম কৰা পইচা বহুত ডিফাৰেন্ট থাকে মই কৈ দিলো ৰূপে নাপায় তুমি তাতে লাখ টকা পাব পাৰা বস্তুটো বুজি পাইছা না গাঁৱত জায়গাৰে লেভেল দিব মই গুৱাহাটীত থাকো ফ্যাশন কৰি আইছো নাকা পইছো কিবা চুলি দিলি হেছে তোমাক গম পায় তোমাৰ তলি উদম বুলি ৰাইজে গম পায় বস্তুটো বুজি পাইছা না তো তেনেকা ধৰণৰ কথা
মোক কৈ দিয়া যায় মোৰ উপায় নাই আহি যায় মুখত ৰাইজ বেয়া নাপাবা মোৰ মুখখন লেতেৰা তুমি বেয়া নাপাবা মই থাকবা নোৱাৰো কেতিয়া থাকে কিন্তু সেনেকুৱা মই ক'লো দেখোন মই ক'লো সেইকাৰণে মই আইফোনৰ ক্ষেত্ৰত কৈছো কিছুমান ছোৱালী এনেকুৱা আইফোন লৈ ঘূৰি থাকে তাই ঘৰত মানে এনেকুৱা এটা ঘৰত কিবাকে এটা ঘৰত পঠাইছে বাৰু গুৱাহাটীত পঠাইছে বা কি কৰি আছে নাজানো ঘৰৰ অৱস্থা পাতি একদম বেয়া তাই আহি গুৱাহাটীত 15 দিন বা একমাহ থাকি আইফোন এটা আইফোন এটাৰ দাম 1.5 লাখ টকা তাই 1.5 লাখ টকা ক'ত পালা এনেকুৱা তাই কি জব কৰিছে আমি কৰো মই এইটো ক্ষেত্ৰত মই তোমাক কৈছো আইফোনৰ কথা ওলাইছে মোক মানে ৰঙিয়া আইফোনৰ মূল্যটো সেইকাৰণে কমি গৈছে চাপৰি বুলি কয় আজিকালি আইফোন লয় মই বিদ্যা আইফোনটো লুকাই থৈ দিওঁ বিদ্যা কৈছো লাজ লাগে বে চাপৰি বুলি কয় বে আইফোন সেইকাৰণে মই এইটো লৈছো আলট্ৰাটো লৈছো মানে লাজ লাগে মোক মই কোনে আইফোন লৈ ঘূৰিছে মূল্য নহয় নাইকিয়া কৰি দিছে আইফোনৰ এটা ডিমাণ্ড আছিল দেই কোৱালিটিও আছে আইফোনৰ কিন্তু সেই মানে আমাৰ এডিট জাবৰা কৰি পেলাইছে তেনেকুৱা ধৰে ইউটিউব প্লেটফৰ্ম একদম জাবৰা কৰি দিছে আগৰ কণ্টেন্ট ক্ৰিয়েটাৰ ইটাৰ বহুত যি টি যোনে তোনে যি টি ভিডিঅ' দিয়া কৰিছে না হাগা মুটা বাথৰুম বনোৱা কিবা বনোৱা যি টি বেয়া ভাষা কিবা সেইটোৰে এনেকুৱা কৰিব লাগে নে যে কণ্টেন্ট ভালকে বনোৱা ভাব না কণ্টেন্ট বনোৱা ভালকে বনোৱা ভাইৰেল হওঁতেতো লাংটা কাপোৰ দি নাচি পেলালো ভাইৰেল হ'ব পাৰি বস্তুটো বুজি যায় সেইটো ভাইৰেল হোৱা আৰু তুমি কষ্ট কৰি মেহনত কৰা ভাইৰেল হোৱা বহুত ডিফাৰেন্স বস্তুটো বুজিছা না তো তেনেকুৱা টাইপৰ আৰু সানি গোল্ডেন আচলতে তুমি এই যে সানি তোমাৰ নাম আৰু গোল্ডেনটো তোমাৰ এতিয়া টাইটেল হিচাপে ইউজ কৰিছা টাইটেল নহয় একচুয়ালি গোল্ডেনটো সানি গোল্ডেনটো হ'ল ইউটিউব চেনেলৰ নাম মানুহে মানে বুজাত পেলাই সানি গোল্ডেন গেছে সানি গোল্ডেন একচুয়ালি মানে সানি গোল্ডেন মই এটা ইউটিউব চেনেল খুলিছো হা সেইটোত লৈ পৰিচিত মানুহে কিলে সানি গোল্ডেন নামটো হৈ গেছে একচুয়ালি মোৰ নাম সানি হয় গোল্ডেনটো মোৰ ইউটিউব চেনেল একচুয়ালি মোৰ ফেসবুক এটা আছিলে সানি গোল্ড পেৰেল বুলি হা একচুয়ালি মোৰ সন্মনি বুলি কো ঘৰত নাম মাতে হা সন্মনি মোৰ লাজ লাগে সৰুবা জন্মৰ পৰা সন্মনি বুলি মাতে এটা ডাঙৰ হোৱাৰ পিছত লাজ লাগবে ধৰিলা কাৰণ লেডিজ নাম এটা ৰাখি দিছি মাই সন্মনি আৰু ভালো নালাগে মই কি কৰা যায় তাৰপিছত মই এই যে সন্মনিটো কাটি কেনে তো সন্মনি ইংলিছ হ'ল গোল্ডেন পেৰেল গোল্ড পেৰেল মানে গোল্ড মানৰ সোণ পেৰেল মানে মণি হানে না তো মই কি কৰিলো গোল্ড পেৰেল চেৰেল কাটি ফেল তাৰমানে আমাৰ গাঁৱৰ লগৰ সুধিলে বিৰাট হাৰামি পেৰেল এই চিষ্টেমত মাথা কৰিলা হার এক ফ্রেন্ড কামি না নহয় না লগৰ কিন্তু পেৰেলাল কি খবৰ মানে নামটো ফেসবুকত পাছি তো পেৰেলাল মলে পেৰেলাল চেৰেলাল দিল মই গোল্ডেন কৰি দিও ফেসবুকত নাম দিলো সানি গোল্ডেন কিছুমান ছোৱালীয়ে কয় তুই কি টাইটেল লাগা হিন্দু না মুসলিম কি মই কলে জি বুলি ভাবি তাত তাৰপিছত মই কি কৈছে কি গোল্ডেনটো কি টাইটেল নে কি মই কলো নাজনো মই এনেকে খবৰ মাজে মাজে কাবাক উত্তৰ দিব লাগে ভালকে বুজি দিও কাবাক দিব নালগিলে ইচ্ছা নালগিলে নকওঁ তাৰপিছত মলে হেনেকে সানি গোল্ডেন বুলি এটা ফেসবুক ইউটিউব চেনেল খুলি তো হেনেকা আৰু এতিয়া মানে গোল্ডেন গোল্ডেন সানি গোল্ডেন নহলে ভাই পেৰেলাল চেৰেলাল মাথা বুলি কৰিছিলে বিৰাট বদমাছ মোৰ লগৰ তো হেই আৰু এতিয়া সানি গোল্ডেনে ক'ত থাকে এতিয়া মই থাকো গুৱাহাটী জিয়াছৰ খ্ৰীষ্টান বস্তিত তাতে মোৰ ৰেষ্টুৰেণ্ট আৰু বাকি গাঁৱত যাওঁ ঘৰত ৰঙিয়াত তাতেও কিবা কিবা কাম থাকিলে যাওঁ ৰিচেণ্ট গৈ আহিলো আহি কেনে পালো ঘৰত কোন কোন আছে ঘৰত আমাৰ ফেমিলি একমহা আছিল এতিয়া মানে হেৰি হলা মানে সেপাৰেট নহয় আমি দাদা ভাই তিনজন মই মাজু তাকে বাইদেউ আৰু ভন্টি আছিলে বাইদেউত বিয়া হ'ল ভন্টি এজনী এডভোকেট মাজে মাজে ভিডিঅ'ত আহে তাই তো এইখিনি আৰু ওকে এতিয়া সানি গোল্ডেনে বিয়া কেতিয়া পাতিব বিয়া পাতিম বুলি ভাবি আছো পাতি চাম ৰ কেনে লাগে একবাৰ তাৰপিছত পাতি চাম মানে বিয়া পাতিব লাগে জৰুৰী নেকি পাতিব লাগে পাতি চাম ৰ কেনে লাগে ছোৱালী চাই থোৱা আছে নেকি ছোৱালী চাই থোৱা নাই আমিতো সিঙ্গেল বুলি কম না লৰানো সদায় সিঙ্গেল থাকে আমি সদায় সিঙ্গেল তুমি চাবা মই এটা কথা কওঁ আমি লৰা মানুহৰ এটা স্বভাৱ আছে হা এই ধৰিলে মোৰ লগত তোৰ গাৰ্লফ্ৰেণ্ড নাই মোৰ গাৰ্লফ্ৰেণ্ড আছে বা তাৰ গাৰ্লফ্ৰেণ্ড নাই আছে মোৰ গাৰ্লফ্ৰেণ্ড নাই মোৰ ভাই প্ৰতিদিন এটা মালটো ইমান ধুনীয়া লাগছে মোৰ তাত ব্লগ শ্বুট সি বেচৰাই বা মই বেচৰাই আমি লগতটোৰ কাৰণে মাথা মাৰি লগতটোক সুধিম আৰু তাৰ গাৰ্লফ্ৰেণ্ডক বা মোৰ গাৰ্লফ্ৰেণ্ডক যে হেৰি তোমাৰ ফ্ৰেণ্ড কোনোবা খালী আছে নেকি আমাৰ লগৰ ছোৱালী চব বুকিং ছোৱালীবোৰে এনেকুৱা কিয় কৰে ন এইটো প্ৰশ্নৰ উত্তৰ লাগে না জ্বলি পেলাই কৰে না বুকিং কাৰণে কৰে নে কি কৰে না লগৰজনক পটাই দিব লাগিলে সেই বুকিং বুলি কৈ দিয়ে আমাৰ ল'ৰা মানুহ সদায় আমি এশটা গাৰ্লফ্ৰেণ্ড দেখিলে আমি সদায় চিংগল বুলি কওঁ এনেকে কিয় হ'ব নোৱাৰে সিহঁতে
মই কি কই তো আমাৰ কি জানা আমাৰ লগতো মোৰ গাৰ্লফ্ৰেণ্ড আছে লগতৰ গাৰ্লফ্ৰেণ্ড নাই মোৰ গাৰ্লফ্ৰেণ্ডক সি ক'ব লাগিব যে মোক ক'ব আৰু যে ভাই গাৰ্লফ্ৰেণ্ডক কৈ পেলাই মোক গাৰ্লফ্ৰেণ্ড এটা দি বুজিছেন নাই মোক হ'ব দে পতে দিম আমাৰ এইটো অভ্যাস আছে কিন্তু ছোৱালী নিদিয়ে সেইটো হয় কিন্তু কিয়নো মানে আমাৰ এনেকুৱা ছোৱালী এটা নম্বৰ দিয়ে ভাই এটা পিছত 10টা দি দিছ কাৰণ মই এটা পটাব পৰা নাই তই ট্ৰাই কৰ বস্তুটো বুজি পাইছ না এনেকুৱা টাইপ কিন্তু ছোৱালী মানুহক নম্বৰটো ল'ৰা মানুহ নম্বৰটো দিব টান পায় কিয় মানে চেলফিছ কিয় মানে ছোৱালী মানে বেয়া হ'ব নিবিচাৰে ন বেয়া হ'ব নিবিচাৰে নহয় বহুত কাহিনী থাকে আমি জানো নকৰিছো তেতিয়া ৰাইজৰ আগত তো এতিয়া মই তোমাক প্ৰশ্ন এটা কৰিম তুমি মোক বহুত প্ৰশ্ন কৰিলা তুমি স্কুটি চলোৱা হা তুমি স্কুটি চলাই আছে তুমি ধৰি ৰাইট সাইডে যাবা ইন্ডিকেটৰটো কোনফালে দিবা ৰাইট সাইডে গলে মই ৰাইট সাইডৰ ইন্ডিকেটৰটো দিম হয় নেকি আৰু লেফট সাইডে গলে লেফট সাইড আৰু ষ্টপ হৈ গলে এনেকে ব্ৰেক মাৰিম ব্ৰেক মাৰি কি কৰি নাজানো দুইটা টানিম ৰিজাল্ট আনিবা মই টেষ্ট কৰি চাইছো তোমাৰ মানে হেৰিটো মানে কেনেকুৱা কাৰণ ছোৱালী মানুহৰ মানে মাইণ্ডটো বোলে মানে মগজটো বোলে মানে ভৰিত থাকে ডিমত থাকে বোলে বেছি মগজ নাথাকে বোলে মানে হেৰি নাথাকে মই পাছ কৰিছো নে পাছ কৰিছা তুমি এতিয়া ব্ৰেকটো কেনেকে মাৰা সেইটোহে ডাঙৰ কথা তুমি ব্ৰেকটো মাৰা হাতেৰে কেনে কৰিব লাগে ব্ৰেক মাৰিবা চিম্পল কথা তাৰমানে বুজি পোৱা গৈছে ব্ৰেক মাৰিব ভৰিও পাতিব আগতে সাইকেল চলাবৰ দৰে নহয় সঁচা কথা মানে ছোৱালী বিলাকে মই কিমান বছৰ তোমাৰ গাড়ী শিকা স্কুটি শিকা 1 বছৰ কোনে শিকাইছিল মই আগতে সাইকেল চলাইছিলো তাৰপিছত এনেকে মানে অলপকে আগতে এদিন নে দুদিন ভাইটিৰ বাইক চলাইছো আচ্ছা তাৰ ভাইটি পিছত বহি থাকে তাৰপিছত আৰু বাইক চলাৰ পিছত আকৌ স্কুটিটো মই যেতিয়া ললো তেতিয়া ভাইটিয়ে শিকাইছে মানে এটা লাগে কেইজনক খুন্দিলি এটা পাগলক খুন্দিছো ভাল মানে নবলা পাগলকে পালাক বেচৰাটো একচুয়ালি কি কোনো কেছ কাছাৰি কৰিব নোৱাৰে না পাগলক খুন্দিলে মই সঁচা কথা কৈছো পাগল মোৰ ইমান বেয়া লাগিছে দুখ পোৱা নাই কিন্তু মই নিজে পৰি গলো অকনমান লাগিছিলে এনেকে গৈ আছো মই দেখি আছো নাজানো মোৰ মাইণ্ডত কেনেকে কি হল মই নিজে গম নাপাওঁ এনেকে চাই থাকোতে দেখোন পাগলটো ওপৰি উঠি গল আচ্ছা তোমাক মই আৰু এটা প্ৰশ্ন সুধো তুমিতো আগতে হিৰোইনী আছিলা আৰ্টিষ্ট এতিয়াও আছা আৰু তুমি বুলবুলদাৰ লগত কাম কৰিছিলা খাপলাংকাত বহুত জনপ্ৰিয় এখন চিৰিয়েল সকলোৱে জানে তো এতিয়া কাম কিয় নকৰা হলা এতিয়া মই সঁচা কথা এতিয়া আজিকালি তোমাক টিভি পৰ্দাত নেদেখা আগতে কি ধুনীয়া এটা পাৰ্ট কৰি আছিলা এইটো কি নাম আছিলে পাৰ্টৰ আমিনা পাৰ্ট কৰি আছিলে হেৰি এই খনিয়াক ৱাইফ পাৰ্ট কৰিছিলে ইমান গোটেই ফেমাছ চিৰিয়েল এখনৰ তো এতিয়াকে এক্টিং নকৰা সেইটো কথা যদি ক'ব যাওঁ বহুত দীঘলীয়া হ'ব কে মই কৈছো যে কামৰ ব্যস্ততা আৰু নাম্বাৰ 2 হল মানে মই যিহেতু মুছলিম কমিউনিটিৰ এগৰাকী ছোৱালী সেইটো ক্ষেত্ৰত ঘৰৰ পৰা বহুত বাধা পাইছো মই লগতে সোসাইটিৰ পৰা বিভিন্ন ধৰণৰ কথা শুনিবলগীয়া হৈছে যিহেতু মই যদিও সেইবিলাক মানে শুনি যাব পাৰো কিন্তু ঘৰৰ মানুহক মানে বুজাব নোৱাৰিলো সেইটো কাৰণে মই সেই বস্তুটো অকনমান সেপাৰেট কৰি ৰাখিছো অকনমান মানে গোটেইখিনি সেপাৰেট কৰিছো যাতে মোৰ কাৰণে যাতে মাহঁতে কষ্ট নাপাওক বা ঘৰৰ মানুহে কষ্ট নাপাওক হয় মানে এতিয়া কি কৰিবি আৰু আমাৰ মানে আমাৰ জেনাৰেশনটো মানে যেটো মানে কমিউনিটি আছে সেই কমিউনিটিত মানে বহুত কিছুমান টাৰ্মছ এণ্ড কন্ডিশন থাকে মানে ছোৱালী মানুহ মুখ কৰিব নালাগে তেনেকুৱা থাকে এটা মই কি কম মই বেছিকে ক'ব গলে মোক ক'ব তই মুফতি মৌলানা নেকি বস্তুটো বুজি পাইছা না তো সেইকাৰণে মই এই ক্ষেত্ৰত মই একো মন্তব্য দিব নোৱাৰো প্ৰথম কথা আৰু দুই নম্বৰ কথা এতিয়া বৰ্তমান কি কৰি আছে মানে এডভোকেসি কৰি আছো আৰু হাই কোৰ্টত সাক্ষাৎকাৰ তোমালোকৰ নিচিনা ভাল মানুহৰ আচ্ছা আৰু ভাল কাম কৰিছা বাৰু যি নহক প্লেটফৰ্মত মানে হেতুত এক্টিং লাইনত নকৰিলে বা এটো লাইনত হলেও কৰি আছে ঠিক আছে বাৰু কৰিব লাগে একচুয়ালি মানে কিছুমানে কিবা কথা ক'ব পাৰে তো সিহঁতক মাইন্ড কৰিব নালাগে যদি নিজে ভালে থাকে না তো কোনো বেয়া কৰিব নোৱাৰে তোমাৰ বিয়া আৰু গাৰ্লফ্ৰেণ্ড কেনেকুৱা কিবা এটা এক্সপ্লেইন কৰিব পাৰি নেকি মানে ৰাইজৰ আগত বা মোকো ক'ব পাৰি নেকি কয় আকৌ না লাজ কৰিব নালাগে মনৰ কথা খুলি গলে মানুহ হালকা হয় যদি কিবা মনত কিবা অন্তৰত দাবি ৰাখিছে দাবাই ৰাখে সেইটো খুলি দিয়া বিয়াৰ ক্ষেত্ৰত মই তোমাক কৈছো যে বিয়াটোতো হ'বই লাগিব এতিয়া লৰা চাই আছে ঘৰৰ পৰা ভাল হলে যাম আৰু আচ্ছা ঠিক আছে বাৰু না যেহেতু তুমি মোক বহুত সময় দিছা আৰু মই ভবা নাই যে এনেকুৱা এটা ইন্টাৰেষ্টিং মানে ভিডিও হ'ব আৰু ইমানখিনি হাঁহিব পাৰিম মানে সঁচা কথা যে মানুহে যদি অকনমান দুখ লৈ তোমাৰ ওচৰত আহে সেই দুখটো পাহৰি যাব সেইটো একদম মই 100% হয় মানে কি জানা না দুখ থাকে মানুহৰ থাকে
তুমি দুখটো সবকে শেয়ার সা মই এটা তোমাক কথা কওঁ জীৱনত দুখ থাকিলে কাকো শেয়াৰ নকৰিবা তোমাক ফায়দা উঠাব একদম 100% প্ৰথম কথা হা বুঝছ না সোশ্যাল মিডিয়া প্ল্যাটফর্মত বেছিভাগ দুখ শেয়াৰ কৰিব নালাগে আৰু নিজৰ কমজুৰি কেইটা দেখো তোমাৰ লগত 10 টকা আছে নহয় তুমি ৰাইজক ক'ব নালাগে মোৰ 10 টকা আছে তোমাৰ থাকক নাথক কথা নাই মাত বল দিবা মানে কি হেতু দেখিলে তোমাৰ কমজুৰিটো কম আছে এই পইচা নাই এমন হা আৰু যদি তুমি 10 টকা থাকি 100 টকা লেবে দিছে হেতু এটা তাৰ সমান দুৰ্বগে নাই বুঝছ তুমি কি লাইফত প্ল্যান কৰি থৈছে হেতু ৰাইজক ক'ব নালাগে বা কাবাৰ লগত ক'ব নালাগে বুঝছ বুঝছ না যে মই আহাবাৰ এটা ফ্ল্যাট কিনিম হেতু ক'ব নালাগে লগৰজনক ক'ব নালাগে এইখানে ক'ব নালাগে কাৰণ দুশ্মন বাঢ়ি যাব তোমাৰ পইচা থাকা বুলি একাউণ্টত তোমাৰ 10 লাখ টকা আছে তোমাৰ লগৰজনক জানিব দিব নালাগে এইখিনি মানে কালি কি হি ধাৰে কৰিব বস্তুটো বুঝছ না কিবা ডাঙৰ কাম কৰাৰ আগতে আকৌ ক'ব নালাগে কৰি দিবলৈ সাকসেস দিলে বিয়া কিন্তু ধামধামে বাদ সব ৰাইজক মাত সব বস্তু তেনেকুৱা তো সেইকাৰণে আৰু কি কৈ আছিলো মানে দুখ থাকিলে মানুহ সদায় দুখ থাকিলে মানে শেয়াৰ কৰিব লাগে এনেকুৱা এটা বিশ্বাসী পাৰ্সনৰ লগত বস্তুটো বুজি পাইছা না তো কিছুমান বস্তু আছে না ষ্টেটাস আমি যে হোৱাটছআপৰ ষ্টেটাস ৰাখো না ষ্টেটাস মানে কিনো মানে যেতিয়া এই মুহূৰ্তত যেটো ফিলিংস হৈ আছে মোৰ হেতু মানুহৰ শেয়াৰ কৰাটো ষ্টেটাস তাৰ ষ্টেটাস চাবে কেলা সৰি কেলা হৈছে তাৰ ষ্টেটাস চাবে হি গাড়ী লৈছি ভেৰি লৈছি ফ্ল্যাট লৈছি হেতু কই ষ্টেটাস বুলি মোৰ ষ্টেটাস কি মই দুখে খেতিয়া কথা হেতু কই ষ্টেটাস এটা ষ্টেটাস তো আজিকালি কি বনাই থৈছে জানা কাবাৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বেকআপ আছে তাকৰ ষ্টেটাস কোনবা হেৰে এনেকুৱা এটা 150 মান বয়ফ্ৰেণ্ড থকা ছোৱালী এজনী কগেল আই বিলে কি লিখে জানা না 150 মান বয়ফ্ৰেণ্ড থকা ছোৱালী এজনী কি লিখে জানা না সিঙ্গেল ইজ বেস্ট বলে হ্যাপি বলে সিঙ্গেল লাইফ ইজ বেস্ট লাইফ মানে হ্যাপি লাইফ মানে সিঙ্গেল বাট হ্যাপি ইবা লেখে যে তার কিন্তু 150 মান বয়ফ্রেন্ড আছে তাই আৰু মানে অফার দি থৈ দিছি যে মোক আৰু লাগে প্ৰপোজ কৰা সিঙ্গেল আছো তেনেকুৱা টাইপ না সিঙ্গেল বাট হ্যাপি এটা দেখাবলা কথা স্ট্যাটাস কবাত কিবা আছে অমুক গৈছে তুমি এটা স্ট্যাটাস নকৰে স্ট্যাটাস এটা মানে তোমাৰ স্ট্যাটাস কি তুমি কি কৰা তোমাৰ কি আছে হেতু কয় স্ট্যাটাস বুলি সেইকাৰণে স্ট্যাটাস দেওতে বহুত ভাবি চাব লাগে যি টি বস্তু দি ফেলে স্ট্যাটাস নকৰে আৰু এটা স্বভাৱ আছে আমাৰ কি জানা না তোমাক বাৰ্থডে ইউজ কৰিছি না আজিকালি মোৰ বাৰ্থডে হ'ল বা তোমাৰ বাৰ্থডে এটা স্বভাৱ আছে নতুন নিয়ম নাই কিছুমান ট্ৰেন্ডিং চলি আছে তোমাক বাৰ্থডে ইউজ কৰিছি না তোমাৰ বাৰ্থডে আৰু 10টা স্পেশাল তুমি বাৰ্থডে গলে ইউজ কৰা গলে স্ক্ৰিনশ্বট মাৰিবা ফেলে ষ্টেটাস ৰাখিবা মোৰ এটো কি মিনিংলেছ মই ভাবিছা এই ষ্টেটাসটো ৰাখো সবে ধৰিলে তোমাৰ 100টা বাৰ্থডে ইউজ কৰিলে 100টা তুমি ষ্টেটাস ৰাখিলে 100টা ষ্টেটাস ৰাখিলে এবাৰ কোনি কোনি চাইছে তাৰ কাৰণে আৰু সময় দি থাক তোমাকে চাইছি না এটা মিনিংলেছ কাম হয় না নহয় হোৱাটছআপটো তো তোমাৰ দিনটো গুছি গেল নহয় তাৰ মাজতে যদি কোনোবা মানে ষ্টেটাস দিছে বাই সেন্স ৰৈ গল সেইজনী স্ক্ৰিনশ্বট মাৰি নিজৰ ষ্টেটাসত নিদিয়াকে থাকি গল মানে তো তাই আৰু ঠে পাতিব নহয় যে সবৰে কেটা মানে ষ্টেটাস লগাইছে কি বুলি কৈছন তোমাৰ বাৰ্থডে ঠিক আছে স্ক্ৰিনশ্বট মাৰি মাৰি সবকে ষ্টেটাস দিব দি কেনে লাষ্টত আৰু চাই থাকবো কোনি চালাক ইশালাক নাই অমুকে চালাক নাই তোমাকে এইটো মানে কি তোমাৰ মতে কি বুজা কোৱা মিনিংলেছ মই বাৰ্থডে নামটো মই লাইফত একবাৰ ডাঙৰকে বাৰ্থডে পাচ্ছো নেক্সট বাৰ পৰা নামটো মোৰ বাৰ্থডে বহুত খৰচ হৈ গৈছে মোৰ লগৰ গিতে একো গিফট নানিলে খালি কৈছে আহতে পাৰি গল অৰ্ডাৰ সাৰ খাইছি বাৰ্থডে নামটো বাৰ্থডে পাৰ্টি লাভো নাই না কি লাভ হৈছে কোৱাচোন তুমি ফুৰ্তি এটা বুজি পাইছো তোমাৰ বয়স 1 বছৰ কমি গল কি ঘন্টাৰ ফুৰ্তি মোৰবে তোমাৰ খবৰৰ ভৰি টানি নি আছে সেইটো হয় কিন্তু হলে নহয় ইটা কব মানুহে কই কনজুস হেগেন নাপতে মই যে মিনিংলেছ বুলি ভাবো কনজুসৰ কথা নহয় কিন্তু হেতু হাসা কথা এটো বাৰ্থডেটো কি কেক এটা কানি বলে হেৰি কৰি লাভ নাই কৰিব পাৰে বাৰ্থডেটো কেক চেক যে খানে মাথা জতা চুলি হিকলে মই বেয়া বুজিলা না তো মই ভাল নাপাবে মই আৰু এটা কথা তোমাক কবলৈ পাহৰি গলো এই যে তুমি ভিডিও বিলাক যে কৰি আছা তো তুমি যেহেতু কৈছা যে ফিউচাৰ প্ল্যানিং কব নালাগে বা তেনেকুৱা ক্ষেত্ৰত তুমি অলপমান নাহু নোকোৱাকেও থাকা ধৰা তোমাৰ ফিউচাৰ পৰিকল্পনা কি কেনেকুৱা ধৰণৰ কি কৰিছা নোকোৱা হয়তো কিন্তু মই যদি এটা সুধো এটো মোৰ সুধিবলগীয়া কোৱেশ্চন হয় তো মই তোমাক যদি না কিছুমান ক্ষেত্ৰত তুমি কব লাগিব এটা মই সিনেমা এখন বনাইছো অবভিয়াছলি মই কবই লাগিব ৰাইজক যে সিনেমা এখন ৰাইজে চাব না ৰাইজে মেন মানে নহয় ৰাইজে নহয় এটা মই কালি কি ফ্ল্যাট এটা কিনলে ৰাইজক নকওঁ কেন কো জানা না কাৰণ সব ৰাইজে ভাল পায় কিছুমানে বেয়া পাব পাৰে ফ্ল্যাট লৈছি মই জেলেছ হ'ব পাৰে না মই ৰাইজক বেয়া কোৱা নাই দেই মানে মই কোনটো কৈছো কোনোবা বেয়া পাব পাৰে এটা ফ্ল্যাট লৈছি মোক তো
থাকে না আমার লগৰ ভিতৰতে আছে আছে তুমি ভাবা নেকি তুমি এখন গাড়ী বা তুমি এটা ফাৰ্ষ্ট ডিভিজন পাছ কৰি ফিনা লগৰজনক কলে এই বে ভাল হৈছে দে তুমি এইখিনি মুখত হেতাই কৰে পেটে পেটে কিমান জ্বলে জানা না এইটো হয় কিন্তু মোৰ লগৰ ল'ৰা এটা চাকৰি পালে মই ভাল পাম নেকি মা কসম মই নাপাওঁ সি চেন কোনো মই কিবা এটা কৰি থাকতে হিউ নিবিচাৰে কিন্তু পেটে পেটে চবৰে পামাটো থাকে ভাই বস্তুটো বুজি পাইছা না একদম চবৰে থাকে ই পালাক মই নাপাওঁ আইছ মইতো ই কে পাব লাগে থাকে দেই মোৰ লগৰ ক্ষেত্ৰতে মই থাকো মই অলপমান ধৰি লওক কিবা কিবি কৰিছো বা দোকান চোকান দিছো গুৱাহাটীত আহিবা কিবা কিবি বা হেৰি কৰিছো তো সিহঁতে জ্বলে কিন্তু সেই বস্তুটো মোক নকয় মই জানো এইটো বস্তু সেইবুলি মই জানি পেলাই সিহঁতৰ লগ নাযাওঁ নাথাকো থাকেই সি কিবা এটা ল'লে মই কালিতে মই চলিম কিন্তু মানে বস্তুটো এতিয়া যে মানুহ কয় যে কোৱা কথা যে হেৰি কি বোলে এইটো বেলেগক দেখি জ্বলবা নালাগে নিজেও কিবা কৰা কিন্তু সেই কথাটো যোনে কৈছে নে সিও জ্বলে বস্তুটো বুজি পাইছা না বস্তুটো বুজিছা না কিছুমানে যে কয় যে এই মানুহক জেলেছ কৰিব নালাগে নিজে কিবা এটা কৰা কি কৰিছে তাতে মাথা মাৰি থাকি লাভ নাই তুমি কৰা হয় কৰিব লাগে হল কথা কিন্তু যোনে কৈছে সেই কথা সিও নিজে জ্বলে বস্তুটো বুজি পাইছা না জেলেছটো ভাই চবৰে আছে খোলা কথা কালি কি মই এখন যদি মানে BMW লৈ পেলাই গাঁৱত গুচি যাওঁ না মোৰ লগৰ বেষ্ট ফ্ৰেণ্ডে মোক বেয়া পাব পেটে পেটে এখানে BMW লৈ লাভ দিয়ে তাই অমুক তমুক বস্তুটো বুজি পাইছা না তো তেনেকা টাইপৰ এইটো জেলেছটো এইটো বুলিছে নিজে কৰিবলৈ না আহে অন্তৰ পৰা কি লাগি যায় এইটো সঁচা কথা হয় না নহয় সানি গোল্ডেন সেই হিচাপে মানে নিজেও কৰিব লাগে সি কৈছে যাতে মই কৰিব লাগে বা তাত কৰি মই বেটাৰ কৰিব বিচাৰিম সি কৰাটো মই কৰিম সেইটো কথা নহয় তুমি বেলেগ জানা মোক বেলেগ কৰা তুমি আগবাঢ়িব চেষ্টা কৰা মানে স্কেল লেভেলটো ৰাখা এনেকুৱা নহয় যে কিছুমান আছে আমাৰ লগৰ ভিতৰতে কেনেকুৱা আছে যে মানে ইয়াত তাৰিখ কৰিব তাত আৰু অমুক জয়ছে তমুক জয়ছে দুনিয়াৰ খবৰ ৰাখি লাভ নাই না তই নিজৰ খবৰ ৰাখ নিজে কি কৰি আছে সেইটো মতামত লাষ্টত এনেকুৱা হ'ব জানা না সি বেলেগৰ মানে তাৰিখ কৰোঁতে বেলেগৰ জয়ছে ইয়াক জয়ছে তাক কওঁতে তাৰ জয় তাৰ লগত ঘূৰোতে লাষ্টত সি পিছফালে ৰৈ যায় বাকী চব আগফালে গুচি যায় এনেকুৱা হ'ব লাগে তো এই ক্ষেত্ৰত তোমাৰ মই যদি সুধো যে ভৱিষ্যত পৰিকল্পনা খালি তেনেকুৱা কি আৰু প্লেনিং ভৱিষ্যত পৰিকল্পনাটো বহুত আছে হা তো এতিয়া বৰ্তমান সিনেমা লাইনত ষ্টাৰ্ট কৰিছো মানে ফিচাৰ্ছ ফিল্ম আৰু তো আগতে যে ইউটিউব জগতত আছে ইউটিউব জগততো আহিম সিনেমাখন ৰিলিজ কৰাৰ পিছত আৰু ইউটিউব জগতত আহিম কিন্তু এই সিনেমা লাইন যদি এইবাৰ যদি ছাকচেছ হৈ যাওঁ ভগৱানে মানে ছাকচেছ হৈ যাওঁ বা ৰাইজে যদি সহায় কৰে বা তো নিশ্চয় আৰু বেক টু বেক চিনেমা দিবৰ কাৰণে চেষ্টা কৰিম তো অসমীয়া ইণ্ডাষ্ট্ৰিটো অলপ আগবঢ়াব চেষ্টা কৰিম তো সেনেকুৱা আৰু কিবা কিবি আছে প্লেন আমি সময়ত দেখা তো ৰাইজৰ আশীৰ্বাদ লাগিব সেইটোৱে মেইন যদি কিবা কাৰণত কিবা ভুলতে কোৱা গৈছে বা স্লেং বা কিবা ৰাইজক কিবা কোৱা গৈছে তাৰ কাৰণে মই একদম এক্সট্ৰিমলি সৰি আহি যায় মুখত ফটা জিভা খাৰ খোৱা আজি পুৰুতকে আহি যায় কল গ'লে ন অলপ ওলাই যায় আৰু বেয়া নাপাব নিজৰ বুলি ক্ষমা কৰি দিব আৰু ভাইটি বুলি বা দাদা বুলি যোনে যেনেকে ভাবিলে হয় নে সেইটোৱে আহি যায় ভাই আহি যায় চবৰে আহি যাব আপুনি হ'লেও আহিব আৰু কাৰোবাৰ হয় নে নহয় আহি যায় তো সেই আৰু তো ইমানখিনি সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ আৰু মই তোমাক কৈছো যে মই ভবাই নাছিলো যে মই ইমানখিনি তোমাক লৈ মানে এক্সপেক্ট কৰিম বুলি এক্সপেক্টেশন নাছিলে যে মই ইমানখিনি হাঁহিব পাম তোমাৰ এই ভিডিঅ'ৰ জৰিয়তে আৰু আই হোপ মানে দৰ্শকে বহুত হাঁহিব পাৰিব বা ভাল পাব যেহেতু মোৰ চেনেলত মই তোমাক ফাৰ্ষ্ট ইনভাইট কৰিছো তাকে ধন্যবাদ মোক যদি তেনেকুৱা লায়কৰ বুলি ভাবিছা বা মোক ইনভাইট কৰিছা তাৰ কাৰণে সঁচাই মই সিৰিয়াসলি কৈছো ধন্যবাদ তো এই ক্ষেত্ৰত ৰাইজৰ যিখিনি মূল্য সময় মোক এই মুহূৰ্তৰে মানুহ এজনক চোৱাৰ কাৰণে সময় দিছে তাৰ কাৰণে ধন্যবাদ কাৰণ তেখেতৰো ডাটা যাই আছে ন তেওঁৰ সময় যাই আছে দুইটা বস্তু যাই আছে ন তো তাৰ কাৰণে ধন্যবাদ মানে যদি কিবা ভুল হৈ গৈছে ক্ষমা কৰি দিব আৰু সানিৰ লগত কথা আজি পাতিলো ইমান সময় যে আমি কথা পাতি আছিলো কেনেকুৱা একচুয়ালি মানে কি কথা ক'ব নাজানো যি আহে মুখত কৈ দিওঁ সেইকাৰণে কালি সিদিনাখনে মই এটা ছোৱালীক কৈছো মই লাগছা শুন না তোক মোৰ ভাল লাগছে ডাইৰেক্ট কথা যে তোক পটাব লগা হলে কি কৰিব লাগিব অতি সিম্পল এটো মই কৈছা মই ইমপ্ৰেছ কৰিব নাজানো ভাল লাগছে যিটো কৈছো হেনেকা ষ্টাইলত কথা ভাল পাবি না বা হেনেকা ষ্টাইলত না তো হেনেকা টাইপৰ তাই এতিয়া ভাল পায় না সেইটো এখন লাগছিল তাই যদি চাই নামটো কৈ দিয়া তাই এ নকও তাই দাদাক দালৈকে বুঝাই তো ভাল লাগিল বহুত বেছিয়ে ভাল লাগিছে
আপুনি যদি মোৰ ইউটিউব চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু সানীৰ লগত যে কথা পতা পাতিলো কেনেকুৱা লাগিছে কমেন্ট কৰিবলৈ নাপাহৰিব আৰু সানীয়ে যেহেতু একদম কোনো কথা পেটত নাৰাখে আৰু পেটত নাৰাখাকে কৈছে আৰু 2 নম্বৰ কথা আৰু তাই ক'ব পাৰিছে আৰু যদি আপুনি ফেচবুকত চাইছে তাই যে পেজটো ফলো কৰি ল'ব পাহৰিছিল নতুন না সেইকাৰণে কি কৰিলে আমাৰ তাত অলপ এক্সপেৰিয়েন্স কৈ দিছো আৰু নতুনকে উঠি আছে তাইক সাপোৰ্ট দিব ৰাইজ তাই এনেকৈ আগবাঢ়িম বুলি ভাবিছে তো এইখিনি সাপোৰ্ট দিব আৰু তাইক বাকি এনে মই কৈ তো তেখেতে কৈ দিলে যিহেতু মোৰ পেজো আছে নাহৰ কণ্ঠ পেজতো ফলো কৰিব আৰু ইউটিউব চেনেলৰ নাম চাই আছে নাহৰ কণ্ঠ যদি আপুনি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আকৌ শ্বেয়াৰ কৰি দিব লাইক কৰিব কমেন্ট কৰিব ভাল লাগা বেয়া লাগা তেতিয়া আমি জানো না বুঝছ না এনেকুৱা আৰু তো আজিলৈ এৰিছো আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ'ত আজিলৈ বাই বাই ধন্যবাদ জয় আকৌ